নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনমণি আপোনালোকক মই ইউটিউব চেনেল সকাহ এই হেল্পিং হেণ্ডলৈ স্বাগতম জনাইছোঁ। আজি এটি বিশেষ কাৰণত মই ভিডিঅ'টো বনাব লগা হ'ল। বহুত ভাবি চিন্তি এই ভিডিঅ'টো বনাইছোঁ। প্ৰথমতে ভাবিলোঁ ভিডিঅ'টো নবনাওঁ, তাৰপিছত ভাবিলোঁ বনাওঁ। এনেকৈ বহুত ভাবি মই ভিডিঅ'টো বনালোঁ। কথা আজি ৰাতিপুৱাৰ মই কিবা এটা বিশেষ কাৰণত বঙৰাৰ ভিতৰ ফালেদি মই ঘৰলৈ আহি আছিলোঁ। আহি মই ৰাস্তাত এটি সৰু ভঙা চিঙা জুপুৰি এটা দেখিলোঁ। তাত এটা মানুহ, অকণমান বয়োজ্যেষ্ঠ মানুহ তাত বহি থকা দেখা পালোঁ। মই ৰখিলোঁ, লগে লগে ৰখি পেলাই মানুহজনৰ ওচৰত গ'লোঁ। মানুহজনৰ লগত কথা বতৰা পাতিলোঁ। মানুহজনক সুধিলোঁ যে আপুনি এনেকৈ আছে, কি কাৰণত? তেখেতে কিবা কৈ আছিল, মানে কি ঘৰুৱা কিবা এনেকুৱা তেখেতৰ কিবা অকণমান এয়া আছে। কথা পাতি ঠিক মানুহজনৰ মানসিক কিবা অকণমান সমস্যা থকা বুলিও মই সন্দেহ কৰিছিলোঁ, কিন্তু ওচৰ চুবুৰীয়াক সোধাৰ পিছত মই গম পালোঁ যে তেনেকুৱা একো সেনেকুৱা নহয়। তেখেতৰ কিবা ঘৰুৱা পাৰিবাৰিক কিবা এনেকুৱা কিছুমান সমস্যা আছে, যাৰ কাৰণে তেখেতে তেনেকৈ আছে। মই মানুহজনক অনুৰোধো জনাইছিলোঁ যে আপোনাৰ ঘৰটো মই অকণমান হ'লেও ঠিক কৰাই দিম, এটা ধুনীয়া পৰিৱেশ এটা দিবলৈ চেষ্টা কৰিম। কিন্তু নাই, মানুহজনে ক'লে নালাগে, মোক কৰাই দিব। মই আত্মীয়সকলৰ দুই এজনক সুধিছিলোঁ যে এনেকৈ কৰাই দিম নেকি। তেখেতে কৈছে যে আমিতো আগৰ পৰাই কৰাই দিব বিচাৰি আছোঁ, কিন্তু তেখেতে আমাক কৰিব নিদিয়ে। এইটো কি কথা মই বাৰু ভালকৈ বুজি নাপালোঁ, বা তেখেতসকলৰ কিবা ঘৰুৱা কিবা এনেকুৱা অকণমান আছে, নাথাকা নহয়। এইখিনি মই এইবিলাকৰ মাজত মই সোমাব নিবিচাৰোঁ, যিহেতু নিজৰ কিছুমান পাৰ্চনেল লাইফ আছে। এই পাৰ্চনেল লাইফত ইণ্টাৰফেয়াৰ কৰাটো মোৰ কাম নহয়, বা এইটো খুব বেয়াও কথা। মই এইবিলাকত নোসোমাওঁ। তথাপি মই মানুহজনক যিখিনি সহায় কৰিব লাগে মই এইখিনি কৰিছোঁ, আৰু ভৱিষ্যতে মই কিবা নহয় কিবা অকণমান সহায় কৰিম তেখেতক। আপোনালোককো মই অনুৰোধ জনাইছোঁ, অকণমান মানুহজনক সহায় কৰি দিব। এড্ৰেছটো মই ঠিক আপোনাক দিওঁ নিদিওঁ এনেকৈয়ে দিব বিচাৰিছোঁ। বঙৰাৰ পৰা বৰকুচিৰ ভিতৰ ফালে আহিলে আপোনালোকে ৰাস্তা কাষত এই মানুহজন দেখি পাব। এইখিনিয়ে ক'ব পাৰিম। কিছুমান বিশেষ কাৰণত মই মানুহজনৰ সম্পূৰ্ণ এড্ৰেছ আপোনালোকক দিব নোৱাৰিম। আপোনালোকে নিশ্চয় দেখিব। বঙৰাৰ পৰা বৰকুচি ওলোৱা যিটো ভিতৰৰ ৰাস্তা আছে, সেই ৰাস্তাৰে আহিলে আপোনালোকে নিশ্চয় দেখিব। অকণমান সহায় কৰি দিব আপোনালোকেও। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অনুৰোধ জনাইছোঁ। মই এই ভিডিঅ'টো বনোৱাৰ প্ৰধান উদ্দেশ্য সেই মানুহজনৰ যিবিলাক আত্মীয় আছিল, তেখেতসকলক মই অন্তৰত আঘাত দিয়া বা এনেকুৱা কোনো মোৰ মানসিকতা লৈ ভিডিঅ'টো বনোৱা নাই। বাৰু যি হওক, মানুহ আজি সমাজত তেনেকুৱাকৈ যদি বসবাস কৰে, খুব দুখৰ বিষয়। একদম মানে ওপৰত এখন টিং নাই, ভিতৰ চৰাত একদম যেনি তেনি লেতেৰা বস্তু, যেনেকৈ তেনেকৈ বহুত লেতেৰা পৰিৱেশত মানুহজন আছে। মোৰ দেখি সঁচাকৈ মনটো বহুত দুখ লাগিছে। মই এই ভিডিঅ'টোৰ জৰিয়তে এটা অনুৰোধ জনাইছোঁ আপোনালোকক, যেন মানুহজনৰ সেই ওচৰ চুবুৰীয়া যিসকল আছে, তেখেতসকলে ঘৰুৱা যিকোনো সমস্যা নাথাকক, মানুহজনৰ লগত সেই ঘৰৰ আত্মীয়সকলৰ লগত অকণমান কথা বতৰা আলোচনা কৰি পেলাই তেখেতক বুজাই মেলি ভালকৈ ধুনীয়াকৈ নিজৰ সুন্দৰ এখন ঘৰ আছে, ঘৰখনত তাত তেখেতক সংস্থাপন দিয়াৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আমি মানুহবোৰ সামাজিক মানুহ, সমাজ পাতি বসবাস কৰোঁ, আৰু ওচৰ চুবুৰীয়া কোনোবা বিপদত পৰিলে আমি সকলো চুবুৰীয়া আগুৱাই আহি তেখেতসকলক যেনেকৈ সহায় কৰোঁ, ঠিক তেনেকৈ এই মানুহজনৰ ক্ষেত্ৰতো তেনেকুৱা কৰিব লাগিব। অকণমান সহায় কৰি আমি সামাজিক মানুহ হোৱাৰ পৰিচয় দাঙি ধৰিব লাগিব, আৰু মানুহজনক এটা সুন্দৰ পৰিৱেশত জীৱন যাপন কৰাৰ কাৰণে আমি ব্যৱস্থা অকণমান কৰি দিব লাগিব। কথাখিনি ইমানেই। বৰ্তমান সমাজত অন্ন, বস্ত্ৰ, বাসস্থান এই তিনিওটাত সকলোৰে অধিকাৰ আছে। অকণমান হ'লেও দুখ লাগে এনেকুৱা অৱস্থাত মানুহজনক দেখিলে। খাবলৈ একো নাই, পিন্ধিবলৈ ঠিক ধুনীয়া কাপোৰ নাই, ভিতৰ চৰাত একদম লেতেৰা, মানে মানুহ থকা পৰিৱেশ নহয়, এনেকুৱা পৰিৱেশ এটাত মানুহজন বসবাস কৰি আছে। ওচৰ চুবুৰীয়াও অকণমান নজৰ দিয়ক এইবিলাক ক্ষেত্ৰত। ঘৰুৱা কিবা পাৰিবাৰিক সমস্যা আছে, কণ্ডল আছে কিবা, এইবিলাক ক্ষেত্ৰত পিছৰ কথা এইবিলাক।
কিন্তু মানুহ এজনে সমাজত যেনেকৈ বসবাস কৰে বাস কৰা পৰিৱেশটো যেন তেখেতক দিয়ে অকণমান তেখেতকো বুজোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। মানুহজনৰ নিশ্চয় সহায় হ'ব, ওচৰ চুবুৰীয়া মানুহে নিশ্চয় সহায় কৰিব তেখেতক। এইখিনি আশা কৰিয়ে মই ভিডিঅ'টো বনাইছোঁ। জয় আই অসম, জয় হিন্দ, বলিদান পৰম ধৰ্ম।